মই আজি আকৌ আপোনালোকৰ ওচৰত এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰত আহিছোঁ। ভিডিঅ'টো হৈছে ভুৱাদাৰ। আপোনালোকৰ মাটি আছে নেকি? নিশ্চয়কৈ সকলোৰে মাটি আছে। মাটি আপোনালোকৰ খেতি মাটি নহ'লে বস্তি মাটি হ'লেও আছে। চ' আপোনালোকৰ যিসকলৰ মাটি আছে সেইসকলে এতিয়া ভুৱাদাৰ বনাব লাগিব। চ' এইটো কম্পালচাৰী সকলে ভুৱাদাৰ বনাব লাগিব। ভুৱাদাৰ হৈছে ইউনিক লেণ্ড পাৰ্চেল আইডেণ্টিফিকেশ্যন নম্বৰ, যাক LPIN বুলি কয়। এই আধাৰ কেনেকৈ কৰিব লাগে বা ক'ত এই আধাৰটো কি, ইয়াক কেনেদৰে কৰিব লাগে, ইয়াৰ সবিশেষ জানিবলৈ আপোনালোকে মোৰ ভিডিঅ'টো সম্পূৰ্ণ চাওক। আৰু নতুনকৈ আহিছে যেতিয়া আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু লগতে আপোনালোকে উইনিয়াৰ পৰা 1000 টকা পাব। মোৰ যেতিয়া আনকে ছাবস্ক্ৰাইব হৈ যাব তেতিয়া আপোনালোকৰ ওপৰত এটা ভাগ্য লটাৰী আৰম্ভ কৰিম। সেই লটাৰীটোৰ সহায়ত আপোনালোকে 1000 টকা এটা পাব। চ' আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে চাওক আৰু ছাবস্ক্ৰাইব কৰক আৰু লগৰ বন্ধু বান্ধৱীসকলকো ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব আৰু ধুনীয়া চাই এটা কমেণ্ট দিব। কমেণ্ট চাই কেনে কমেণ্টৰ ওপৰত ভিত্তি কৰি আপোনালোকৰ ওপৰত কাউণ্টিং কৰা হ'ব বা অৰ্থাৎ ভাগ্য নিৰ্ণয় কৰা হ'ব। ভাগ্য বিজেতাজনে মোৰ পৰা 1000 টকা পাব। UPI মাধ্যমে নাইবা গুগল পে বা ফোন পে মাধ্যমে। ভিডিঅ'টো আৰম্ভ কৰোঁ। ভুৱাদাৰ নামেৰে জনাজাত ইউনিক লেণ্ড পাৰ্চেল আইডেণ্টিফিকেশ্যন নম্বৰ, যাক আমি সংক্ষেপে ULPIN বুলি কোৱা হয়। এতিয়া ভুৱাদাৰ হৈছে কি? অৰ্থাৎ ভুৱাদাৰ হৈছে ডিজিটেল ইণ্ডিয়ান লেণ্ড ৰেকৰ্ড মডাৰ্নেজ প্ৰগ্ৰামৰ অংশ হিচাপে ভাৰতৰ প্ৰতিটো পৰ্টেলত প্ৰদান কৰা 14 সংখ্যক একক চিনাক্তকৰণ নম্বৰ। 14টা সংখ্যাৰে একক চিনাক্তকৰণ নম্বৰ। এই অভিলাষী প্ৰকল্পটো 2008 চনত ভাৰতৰ অভিলেখ ডিজিটেলাইজ কৰাৰ লগতে এই সংহতি ভূমি অভিলেখ ব্যৱস্থা প্ৰদান কৰা হৈছিল। ইয়াৰ মূল উদ্দেশ্য হৈছে সহজে চিনাক্তকৰণ আৰু ৰেকৰ্ডৰ উদ্ধাৰৰ বাবে প্ৰতিটো মাটিৰ প্লেটত এটা অন্য ID নিৰ্ধাৰণ কৰা। মাটিৰ মালিক, প্লেটৰ সীমা, এলেকা ব্যৱহাৰ আদিৰ সবিশেষ তথ্যৰে সঠিক ডিজিটেল ভূমি ৰেকৰ্ড তৈয়াৰ কৰা। ভূমিৰ ৰেকৰ্ড আৰু সম্পত্তিৰ পঞ্জীয়ন প্ৰক্ৰিয়া সংযোগৰ স্থাপন কৰিবলৈ ভূমি অভিলেখ সেৱাৰ অনলাইন ডেলিভাৰী সুবিধা প্ৰদান। ভূমিৰ নৱীকৃত তথা কৰি চৰকাৰৰ পৰিকল্পনাত সহায় কৰে। চ' এইখিনি হৈছে ভূমিৰ উদ্দেশ্য হৈছে আপোনালোকে জানিলে। তাৰপিছত আমি এই ভুৱাদাৰ কেনেদৰে কাম কৰে সেই বিষয়ে আমি এইটো কৈ দিছোঁ। ভুৱাদাৰ কাম কৰিব জিঅ'টেক। প্ৰথমে GPS প্ৰযুক্তি ব্যৱহাৰ কৰি প্লেটটোৰ নিৰ্দিষ্ট ভৌগোলিক অৱস্থা চিনাক্ত কৰিবলৈ জিঅ'টেকিং ব্যৱহাৰ কৰা হ'ব। তাৰ পৰা ভূমি জৰীপকাৰীৰ ভৌগোলিকভাৱে পৰীক্ষা কৰি আৰু প্লেটৰ সীমা জুখিব পাৰি। বৈশিষ্ট্য তথ্য সংগ্ৰহ, মাটিৰ মালিকৰ নাম, ব্যৱহাৰিক শ্ৰেণী, এলেকা আদিৰ দৰে বিৱৰণৰ প্লেটৰ বাবে সংগ্ৰহ কৰা হয়। তথ্য সংগ্ৰহ কৰাৰ সকলোৰে বিৱৰণৰ ভূমি ৰেকৰ্ডৰ ব্যৱস্থাৰ প্ৰৱেশ কৰা হয়। 14টা সংখ্যাৰে ULPIN নম্বৰ তলত দিয়া তথ্যসমূহৰ সন্নিৱিষ্ট কৰা হৈছে। এটা হৈছে ৰাজ্যিক সংহতি, জিলা সংহতি, উপজিল্লা সংহতি, গাঁৱৰ সংহতি, একক প্লেট ID নম্বৰ। ইয়াৰ পিছত মই আপোনালোকক বেনিফিটটো কৈ আছোঁ। ইয়াৰ বেনিফিটটো হৈছে, মই অসমীয়াতে কৈ আহিছোঁ আপোনালোকক। বেনিফিটটো হৈছে প্ৰতিটো মাটিৰ প্লেটৰ অন্যান্য ডিজিটেল পৰিচয় প্ৰদান কৰে। ভূমি স্তৰৰ মেপিং অথবা মাহৰ জৰিয়তে ভূমিৰ সঠিক ৰেকৰ্ড নিশ্চিত কৰে। প্লেট চিনাক্তকৰণৰ অস্বস্তিকতা আঁতৰাই পেলাই যিয়ে প্ৰায় মাটিৰ বিবাদৰ সৃষ্টি কৰে। আধাৰৰ সৈতে লিংকৰ জৰিয়তে ভূমিৰ ৰেকৰ্ডসমূহৰ অনলাইনত প্ৰৱেশ কৰাৰ বাবে সক্ষম হ'ব। এটা প্লেটৰ সৈতে জড়িত সম্পূৰ্ণ ইতিহাস আৰু মালিকীস্বত্ব বিৱৰণ, য'ত ULPIN ব্যৱহাৰ কৰি অনুসৰণ কৰিব পাৰি। নীতি নিৰ্ধাৰণৰ বাবে চৰকাৰে ভূমিৰ সঠিক তথ্য প্ৰদান কৰে। পেঞ্চনৰ দৰে লেণ্ড ৰেকৰ্ড প্ৰক্ৰিয়া স্বয়ংক্ৰিয় কৰি ৰেড টেপ কাটি দিয়ে। অস্পষ্ট ভূমিৰ মালিকীস্বত্ব আৰু সম্পত্তিৰ অধিকাৰ স্থাপন কৰাত সহায় কৰে। এই হ'ল ভুৱাদাৰৰ মূল সুবিধাসমূহ বা বেনিফিট। ইয়াত ইমপ্লিমেণ্টেশ্যন দিছে, আপোনালোকৰ এইটো ইমপ্লিমেণ্টেশ্যন দিছে। ইয়াত আছে আপোনালোকৰ অন্ধ্ৰপ্ৰদেশ ডিজিটেল ইণ্ডিয়া লেণ্ড ৰেকৰ্ড আধুনিকীকৰণৰ কাৰ্যসূচীৰ অধীনত ULPIN ভূমি ভুৱাদাৰ ৰূপায়ণ কৰা হৈছে, য'ত যথেষ্ট অগ্ৰগতি হৈছে। কেইবাখনো ৰাজ্য আগবাঢ়ি গৈছে। অন্ধ্ৰপ্ৰদেশে আছিল প্ৰথমখন ৰাজ্য যিয়ে 100% ULPIN কভাৰেজ সম্পূৰ্ণ কৰিছিল, য'ত 6 কোটি
কৈ অধিক মাটিৰ টুকুৰা ULPN সমূহত নিযুক্ত কৰা হৈছে। আন শীৰ্ষৰ প্ৰদৰ্শনকাৰী ৰাজ্যসমূহৰ ভিতৰত কৰ্ণাটক, উৰিষ্যা, তেলেংগানা, মধ্যপ্ৰদেশ আৰু 60% মাটি ULPN কাভাৰেজ লাভ কৰিছে। আমাৰ অসমৰ বাবে খুবেই প্ৰয়োজনীয় বা আমাৰ অসমে আজিলৈকে পিছ পৰি আছে। আমাৰ বাবে সকলোৱে এই ক্ষেত্ৰত আগবাঢ়িব লাগিব আৰু সকলোৱে এই ক্ষেত্ৰত কৰিব লাগিব, যাৰ দ্বাৰা আমাৰ উন্নতি হ'ব বা জিঅ'টেকিং প্ৰযুক্তিৰ প্ৰয়োগ কৰা হ'ব, য'ত আমাৰ মাটি সুৰক্ষিত হ'ব বা মাটিৰ কোনো বিবাদৰ সৃষ্টি নহয়। সেইকাৰণে আমি সকলোৱে আগবাঢ়ি আমি ভূমি ৰেকৰ্ডৰ অনলাইন প্ৰক্ৰিয়া আৰম্ভ কৰাটো ভাল। আমি সেইকাৰণে সকলোৱে ইয়াৰ পৰা দূৰত নাযায় বা পিছ পৰি নাথাকি আমি এই বিষয়ে আগবঢ়াই কামটো কৰি লোৱা ভাল। এই বিষয়ে আপোনালোকে কেনেকৈ কৰিব সেই বিষয়ে আপোনালোকে সবিশেষ জানিবলৈ মোৰ আগৰ ভিডিঅ' আপোনালোকে ছাবস্ক্ৰাইব কৰক। আপোনালোকে মোৰ নিশ্চয় অনলাইন প্ৰক্ৰিয়া আহিলে মই আপোনালোকক জনাম বা আপোনালোকে সেই ছাবস্ক্ৰাইবৰ সুবিধাৰে আপোনালোকে জানিব পাৰিব। আৰু লগতে আপোনালোকে 1000 টকা পাব, আপোনালোকে ছাবস্ক্ৰাইব কৰক। আপোনালোকৰ ভাগ্য নিৰ্ণয়ত আপোনালোকে 1000 টকা পাব। আজি ভিডিঅ' ইমানতে এৰিছোঁ। আপোনালোকে ভূমি কেনেকৈ কি কৰিব লাগে আপোনালোকে মোৰ ঘৰৰ পৰাই নিশ্চয় জানিব। আপোনালোকে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো দাবাই